সেইকাৰণে আমিও এতিয়াও আশা কৰি আছোঁ তেখেত ক'ৰবাত আত্মগোপন কৰিছে নেকি, আমি সেইটোৱে আশা কৰোঁ। তেখেতৰ দৰে এজন সৃষ্টিশীল মানুহ যিমানে আঘাত নাপাওক, আমি এতিয়াও শুনিছোঁ যিসকল সাংঘাতিক অত্যাচাৰ কৰে, ককৰ্থনা কৰে, গালি গালাজ কৰে, সেইটোতো দুৰ্ভাগ্যজনক হয়েই। আৰু সেইটো পুলিচে যিহেতু জেৰা কৰি আছে, সময়ত এই কথাটো ওলাব, নিশ্চয় ওলাব, লুকাই নাথাকে এই কথাবিলাক। আৰু সেই কথাটো আমি শুনিছোঁৱে, ওচৰ চুবুৰীয়াই এইবিলাক কথা কয়, আজি মিডিয়াৰ জৰিয়তে আমি কথাটো শুনি পাইছোঁ। কিন্তু এইখন ঘৰ এতিয়া কেমেৰা ঘূৰিলে আপোনালোকে দেখিব, এইখন ঘৰ সেই মৰ্যাদাপূৰ্ণ ঘৰখন, মোৰ দুখ লাগে, আহিবলৈ বেয়া লাগে, হাবি জংঘলে ভৰা এখন ঘৰ, ইয়াত মানুহ থকা যেন লাগেনে? অথচ এজনী ছোৱালী আছিল, ইয়াত এটা সন্তানৰ মাতৃ আছিল, যদিও সন্তান তেওঁৰ হাজবেণ্ড নাথাকে। গতিকে ইয়াত এইটো পৰিৱেশ, ইমান মৰ্যাদা থকা এখন ঘৰত এই পৰিৱেশ, ভূতবাংলা সদৃশ। এই ঘৰখনৰ লগত মোৰ সম্পৰ্ক বহু পুৰণি, কিন্তু এনেকুৱা নহয় যে মোৰ মানে সঘন আহ যাহ, আৰু সেয়া একান্ত স্বাৰ্থতেই মই আহিছিলোঁ। কিন্তু তাৰো আগতে মই যোৰহাটৰ ল'ৰা, যেতিয়া ইয়ালৈ আহোঁ, গুৱাহাটীলৈ আহোঁ, এইখন ঘৰৰ পৰা বহুত ছবি নিৰ্মাণ হৈছে। মই যদিও তেতিয়া চিনেমা কৰা নাই, কিন্তু মই নাটকত সৰুৰ পৰা জড়িত। আৰু তেতিয়া এই গুৱাহাটীলৈ আহিলে এই ঘৰখন আগেদি আলেগালেগে চাই যাওঁ যে এইখন এই ব্ৰজেন বৰুৱাৰ ঘৰ, এইখন নিপ বৰুৱাৰ ঘৰ, আমি তেনেকৈ যাইছোঁ। এইখন এই আমাৰ ভুজু অৰ্থাৎ দীপেন বৰুৱাৰ ঘৰ, সেই সংগীত পৰিচালক ৰমেন বৰুৱাৰ ঘৰ, তেওঁৰ ভাইতলকৰ ভাতৃ দলুদা নীৰেণ বৰুৱাৰ ঘৰ, দৈত্যেন দাৰ ঘৰ, দিবন বৰুৱাৰ ঘৰ, নৃপেন বৰুৱাৰ ঘৰ, এটা প্ৰকাণ্ড ফেমিলি, এটা মজবুত এটা ফেমিলি। আৰু বাহিৰৰ পৰা চাই এই ঘৰটোৰ সেই পুৰণি ঐতিহ্য, যিটো 100 বছৰৰ অধিক হ'ল। গতিকে আমি বাহিৰৰ পৰা চাই নয়ন সাৰ্থক কৰিছিলোঁ। আৰু যেতিয়া মই প্ৰথম নিপ বৰুৱাৰ লগত চিনেমা কৰিছিলোঁ, তাৰ আগতেই যেতিয়া ব্ৰজেন দাই চিনেমা কৰিছিলে, লখিমপুৰৰ পৰা এখন নিৰ্মাণ হৈছিলে, পানীগাঁৱৰ পৰা এখন ছবি নিৰ্মাণ হৈছিলে, সেইখনত মোৰ ভণ্টি আছিলে অনুৰাধা, অৰ্থাৎ মঞ্জুলা বৰুৱা আছিলে, আৰু তাতে বিজু ফুকন, প্ৰশান্ত হাজৰিকাহঁত আছিলে। আৰু তেতিয়া মই ভণ্টিৰ লগত গৈছিলোঁ, আৰু সেই সূত্ৰত মই দুই এবাৰ আহিছোঁ, কাৰণ ব্ৰজেনদাক মই ছবি নকৰিলোঁ, আমাৰ চিনেমাৰ পৰিচালক হিচাপে মই সদায় ৰেচপেক্ট দি আহিছিলোঁ। আৰু তাৰ পৰৱৰ্তী সময়ত দীপদাৰ যেতিয়া ছবি আৰম্ভ হ'ল, মাজুলী নবৌ, মই তেতিয়া NSG যাওঁ, আৰু NSG ছামাৰ ভেকেশ্যনত আহোঁতে 79, তেতিয়া মই এই ঘৰটোলৈ প্ৰথম আহিছোঁ, খুব কম আহিছোঁ। আৰু তাৰপিছত গুচি গ'ল, মানুহবিলাক হেৰাই গ'ল, গতিকে এই ঘৰটোলৈ আহ যাওঁ আমাৰ কম হ'ল। দীপেন দাক লগ পাবলৈ দুই এবাৰ আহিছোঁ, ৰমেন দাক যদিও ভুমুকি মাৰিছোঁ, ৰমেন দাক ইয়াত মই কেতিয়াবা বাৰাণ্ডাত বহি থাকোঁতে পাইছোঁ, দুই এটা কথা পাতিছোঁ। আৰু অত্যন্ত ৰমেন দাক লগ পাইছোঁ বিভিন্ন অনুষ্ঠানত, নিউইয়াৰ প্লেছত অনুষ্ঠান লগ পাইছোঁ, তেনেকুৱা ৰাজহুৱা অনুষ্ঠানত লগ পাইছোঁ। কিন্তু ৰমেন দা সদায় মৃদুভাষী, অতি কম কথা কয়, আৰু কিবা কথা ৰমেন দা ভিতৰি অনুতপ্ত এটা হৈ থাকে যেন, অকণমান অস্থিৰতা, যদিও কথা নকয় আমি গম পাওঁ, কাৰণ অভিনেতা হিচাপে আমি অবজাৰ্ভ কৰোঁ মানুহৰ চকু মুখত নীৰৱে কি ভাষা সোমাই থাকে, ঘূৰি ফুৰে। আৰু আনটো কথা, এখন ইমান ঐতিহ্য সম্পন্ন এই ঘৰখন, যিকোনো ঘৰলৈ আমি চাওঁ, ইয়াত পৰৱৰ্তী সময়ত হেৰুৱালে। আমাৰ ৰমেন দাৰ বৌ গুচি গ'ল, কেশৱ মহন্ত দাৰ ছোৱালী গুচি গ'ল, আমাৰ ভুজুদা অৰ্থাৎ দীপেন বৰুৱাৰ মিছেছো গুচি গ'ল, কিন্তু ৰমেন দাৰ ছোৱালী ইয়াত আছিলে, যিহেতু ববৌ গুচি গ'ল। কিন্তু এইখন ঘৰ এতিয়া কেমেৰা ঘূৰিলে আপোনালোকে দেখিব, এইখন ঘৰ সেই মৰ্যাদাপূৰ্ণ ঘৰখন, মোৰ দুখ লাগে, আহিবলৈ বেয়া লাগে, হাবি জংঘলে ভৰা এখন ঘৰ, ইয়াত মানুহ থকা যেন লাগেনে? অথচ এজনী ছোৱালী আছিল, ইয়াত এটা সন্তানৰ মাতৃ আছিল, যদিও সন্তান তেওঁৰ হাজবেণ্ড নাথাকে। গতিকে ইয়াত এইটো পৰিৱেশ, ইমান মৰ্যাদা থকা এখন ঘৰত এই পৰিৱেশ, ভূতবাংলা সদৃশ। এই কথাবিলাক আমি শুনিছোঁহে দেই, কাৰণ মই তেওঁক আজিলৈকে লগ পোৱা নাই, সেইটোতো দুৰ্ভাগ্যজনক হয়েই। আৰু সেইটো পুলিচে যিহেতু জেৰা কৰি আছে, সময়ত এই কথাটো ওলাব, নিশ্চয় ওলাব, লুকাই নাথাকে এই কথাবিলাক। আৰু সেই কথাটো আমি শুনিছোঁৱে, ওচৰ চুবুৰীয়াই এইবিলাক কথা কয়, আজি মিডিয়াৰ জৰিয়তে আমি কথাটো শুনি পাইছোঁ। এই কথাত মই আগতেই গম পাইছিলোঁ, কেলেই ৰমেন দাক, আমাৰ নাটকৰ লগত জড়িত মানুহ আহে কেতিয়াবা, মোৰ ভাইটি প্ৰাণজিৎ শইকীয়া আহে, কিন্তু সেইখন ঘৰ নাযায়, ভুজুদাৰ ওচৰলৈ আহে,
বহুতক দৰৱৰ দৰকাৰ হয় সেই ভোকত থাকে আমাৰ প্ৰাণজিৎ শইকীয়াই খাবলৈ কিবা বস্তু লৈ আনে তেওঁৰ লগতে মই প্ৰাণজিতৰ লগতে ইয়াত আহিছোঁ দীপেন বৰুৱাৰ লগত আমি বহুত সময় কথা পাতি গুচি যাওঁ তেওঁৰ খা খবৰ ৰাখে প্ৰাণজিতে সদায় আৰু প্ৰাণজিতে বহুত চিন্তা কৰে এই শিল্পীসকলক যিসকল অকলশৰীয়া হৈ যায় আমিও তেতিয়া কথা পাতিছোঁ যে অকলশৰীয়া ৰমেন দা আজি অকলশৰীয়া জীয়েক থাকিও ৰমেন দা অকলশৰীয়া কাৰণ নিজৰ বেটাৰ হাল যেতিয়া গুচি যায় এজন পুৰুষৰ কাৰণে আটাইতকৈ বুকু ভগা সেইটো চিটুৱেশ্যন এটা আহি পৰে একেবাৰে অকলশৰীয়া কাৰণ মনৰ কথা শ্বেয়াৰ কৰিবলৈ আন কোনো নাথাকে গতিকে ৰমেন দাই কি কাৰণত গুচি গ'ল কিন্তু আমি ভাবোঁ যে ৰমেন দাৰ নিচিনা সৃষ্টিৰ পথাৰত কাম কৰা এজন মানুহ আজি তেওঁ মেমৰি লছ কৰা নাই আজি তেওঁ শুনিছোঁ তেওঁৰ প্ৰেছাৰ ঠিক আছে তেওঁ ডায়েবেটিছ নাই শাৰীৰিক কোনো অকণমান অসুস্থতা আছিলে কিন্তু এনেকুৱা নহয় যে তেওঁ উঠিব বহিব নোৱাৰে সেইটোতো নহয় গতিকে তেওঁ ঘূৰি ফুৰে খোজকাঢ়ি ঘূৰি ফুৰে বহুত দূৰলৈকে না না সেইটো ভাবিবই নোৱাৰোঁ আমি সেইকাৰণে আমিও এতিয়াও আশা কৰি আছোঁ তেখেত ক'ৰবাত আত্মগোপন কৰিছে নেকি আমি সেইটোৱে আশা কৰোঁ তেখেতৰ দৰে এজন সৃষ্টিশীল মানুহ যিমানে আঘাত নাপাওক আমি এতিয়াও শুনিছোঁ যিসকলে সাংঘাতিক অত্যাচাৰ কৰে ককৰ্থনা কৰে গালি গালাজ কৰে মই এনেই গম পাওঁ কিন্তু এই কথাটো যেতিয়ালৈকে আনৰ মুখতে শুনিছোঁ কাৰণ মই অহা নাই সেইটো চিটুৱেশ্যন আমাৰ নাটক কৰা মানুহ কোনোবা যে ৰমেন দাক কেতিয়াবা খোৱা বস্তু লৈ আনে কেতিয়াবা বজাৰৰ দুই এপদ বস্তু লৈ আনে তেতিয়া তেওঁলোকে কয় এই অত্যাচাৰবিলাকৰ কথা মই তেনেকুৱা বুলি শুনিছিলোঁ তেনে খুব বেয়া ব্যৱহাৰ কৰে খুব অতি বেয়া ব্যৱহাৰ কৰে বোলে ঘিণ লাগে আমাৰ মই আজি সুৰাপান কৰি সেইটো মই এতিয়াই শুনিছোঁ দেই তেতিয়ালৈকে মই যাক নাটকৰ ক্ষেত্ৰত লাগি থকা মানুহ যি মোক এইটো কৈছিলে তেওঁ কৈছে আমি তেওঁক ফালে নাচাওঁৱেই কথা পাতিবলৈ আমি মন নকৰোঁ কিন্তু অকল ৰমেন দাৰ কাৰণে আমি যাওঁ আজি কিছুদিন আগত আমাৰ জেৰিফা ৱাহিদ তেওঁ আহি পেলাই ৰমেন দাক ইয়াত প্ৰায় বহুত সময় অপেক্ষা কৰি 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 এটা সময় ৰমেন দা আহিলে ৰমেন দাৰ লগত কথা পাতি বহুত সময় জেৰিফা ঘৰলৈ গৈছে আৰু জেৰিফাক মই কাইলৈ লগ পাম অনুষ্ঠান তাত তেতিয়া এই কথাখিনি জেৰিফাইনো কি কথা পাতিছিলে মই জেৰিফা ৱাহিদক সুধিলে গম পাম আৰু আপোনালোকে যদি জেৰিফাৰ ওচৰলৈ যায় ইয়াতে প্ৰায় 1.5-2 ঘণ্টা ৰমেন দাৰ লগত বহি আজি বেছি দিনৰ কথা নহয় আহি পেলাই কি কথা নাপাতিছিলে মনৰ দুখ কিবা কৈছিলে নেকি হয়তো তেওঁ ক'ব পাৰিব প্ৰাঞ্জল শইকীয়াই বাৰে বাৰে উল্লেখ কৰিছে যে সাংবাদিকৰ আগত ৰমেন বৰুৱাৰ কিছু কথা জেৰিফা ৱাহিদে জানিব পাৰে নেকি বুলি বাৰে বাৰে উল্লেখ কৰিছে এতিয়া প্ৰাঞ্জল শইকীয়াই কোৱাৰ দৰে জেৰিফাৰ ৱাহিদৰ ওচৰলৈ প্ৰশাসন যাবনে এয়াও এটা বিশেষ ভাবিবলগীয়া কথা জেৰিফা ৱাহিদৰ ওচৰত গৈ যদি অকণমান বুজ লয় তেনেহ'লে হয়তো ৰমেন বৰুৱাৰ কিছু তথ্য জানিব পাৰে নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকৰ আগত আগবঢ়োৱা প্ৰতিবেদনটো যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব লগতে আপুনি যদি নতুনকৈ আহিলে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি সহযোগিতা কৰিব আৰু অন্য এটি ভিডিঅ' লগ পাম আজিলৈ আহিছোঁ ধন্যবাদ